আচলতে 20 দিনৰো অধিক এতিয়া শিৱসাগৰৰ বান পৰিস্থিতি আৰু শিৱসাগৰৰ যিটো বান পৰিস্থিতি সেই বান পৰিস্থিতিটোৰ কথা অসমৰ ৰাইজে হওক বা ভাৰতৰ ৰাইজক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আৰু এই মুহূৰ্তত উপস্থিত আছোঁ মই শিৱসাগৰৰ যিটো খাটপথাৰ অঞ্চল আছে খাটপথাৰ অঞ্চলত উপস্থিত আছোঁ। আমি কৈ আছোঁ যে আমি প্ৰতিদিন টাইম এনেসমূহ স্থানলৈ গৈছোঁ যিসমূহ স্থান সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। সেই যিসমূহ স্থান সেই স্থানসমূহলৈ গৈছোঁ। কোনো সংবাদ মাধ্যম নোপোৱা স্থানসমূহলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত মই যিটো খাটপথাৰ অঞ্চল আছোঁ এই অঞ্চলটোত আজি 22টা দিন অতিক্ৰম কৰিলে 22টা দিনত পানীৰ যিটো পৰিমাণ সেই পৰিমাণটো এই মুহূৰ্তত মই দেখাইছোঁ। মোৰ এককালৰ এক আঁঠুৰ ওপৰত এই মুহূৰ্তত পানী ইয়াত জমা হৈ আছে। এই পানীসমূহ কেতিয়া ওলাই যাব বা এই পানীসমূহৰ নিষ্কাশনৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কোনো নিশ্চয়তা নাই। ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মই এজন ব্যক্তি পাইছোঁ, আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, যথেষ্ট অসুবিধা হৈ যাব। বাহিৰত আছোঁ এতিয়া আৰু চব ফালৰ পৰা প্ৰব্লেম হৈছে। ঘৰত আহিব পৰা নাই, বস্তু পানী চব বেয়া হৈ গ'ল, ঘৰৰ চব বস্তু বেয়া হৈ গ'ল। 15,000টো যে দিছিলে পাইছিলে? সেইটো পাইছিলোঁ, একো পোৱা নাই আৰু একো পোৱা নাই। চাউল দাল সেইবিলাকে পাইছোঁ। আৰু 15,000 টকাটোৱে যিমান বস্তু লোকচান হ'ল সেই বস্তুখিনি কিনিব পাৰিব জানো? 15,000 এটা আপোনাৰ চোফাৰ ছেটো নহ'ব, হয় ন বাৰু? নিশ্চয়কৈ। মই আৰু এজন দাদা আছে। দাদা আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াতে, এই ভিতৰলৈ। হয়, সকলো মোৰ মানে বস্তু বুলিবলৈ একো নাই, অকল মানে কাপোৰ চজোৰ লৈ পেলাই মানে মই ওলাই গ'লোঁ ইয়াৰ পৰা, ঘৰৰ পৰা। 15 মিনিটৰ ভিতৰত মানে মোৰ ঘৰখন পূৰা সম্পূৰ্ণ বুৰি গ'লগৈ। বুৰি যোৱাৰ বাবদ মানে মই একো বস্তু বচাব নোৱাৰিলোঁ। এতিয়াও ঘৰ মোৰ প্ৰায় আপোনাৰ এআঁঠুৰ তলত মানে পানীত ডুবিয়ে আছে। তাৰ প্ৰতি মানে মই 15,000 টকাটো পাইছোঁ, কিন্তু 15,000 টকাতে মোৰ ঘৰৰ যিটো মানে আপোনাৰ ধৰি লওক ক্ষতি হৈছে সেই ক্ষতিটো কেতিয়াও পূৰণ কৰিব নোৱাৰে। আপুনি এতিয়া আছে? মই বৰ্তমান বেলেগ এজেগাত মানে সাধাৰণভাৱে মানে ৰুম এটা লৈ পেলাই মানে আছোগৈ, তাত আশ্ৰয় লৈ আছোগৈ। এতিয়া দৰিকাৰ যিটো জলস্তৰ যেতিয়া বৃদ্ধি পাইছে প্ৰথম এই গাঁওখনতে সোমাইছিল? প্ৰথম এই গাঁওখনতে সোমাইছে। দৰিকা মানে ধৰি লওক দৰিকা মানে আমাৰ 2 নং ৱাৰ্ডৰ মানে প্ৰথম পানীটো আমাৰ এইফালে সোমাইছে। তাৰপিছতে মানে বেলেগ জেগালৈ মানে পাইছেগৈ। প্ৰথমটো ৰাতি 1:45 মানে মোৰ ঘৰত পানী সোমাইছে। তাৰপিছতে বাকী মানুহে মানে পানী ইয়াত মানে চুবলৈ পাইছে। সেই দিনটোত ৰাতি নিশাৰ ভিতৰত এই 1:45 যেতিয়া পানীসমূহ সোমাইছিল তেতিয়াতো মানুহৰ মাজত হোৱা দোৱা লাগিছে? একদম পূৰা হোৱা দোৱা লাগিছে। মানে মই নিজেই মানে ধৰি লওক উজাগৰে থাকিলোঁ গোটেই নিশাটো পানী হৈছে বুলি। তথাপিতো মানে মই যদিও মানে সচেতন আছিলোঁ যদিও মানে মই একো বচাব নোৱাৰিলোঁ। মানে কাৰণ কেলৈ মোৰ ধৰি লওক ৰাস্তাটোৰ কাৰণে অকণমান মানে অসুবিধা। তাৰ উপৰিঞ্চি মই অকলশৰীয়া মানুহ, মোক মানে সহায় কৰোঁতা মানে তেনেকুৱা মানে সেই টাইমত নিশানো আপুনি কাকনো মাতিব, কাকনো মাত দিব। চবৰে নিজৰ হোৱা দোৱা লাগিলে। হোৱা দোৱা লগাৰ বাবদ মানে এতিয়া কি কৰিব, মোৰ একোৱে বস্তু মানে অকল মোৰ বুলিবলৈ নহয়, আমাৰ এখন গাঁৱৰ আমাৰ এখন সমাজৰ কোনো একো বচাব নোৱাৰিলে। মানে আপুনি দেখিছেই নিশ্চয় মানে তেনালী কিনাৰত কিমান মানুহৰ ক্ষতি হৈছে। তাৰ বাবে মানে মই আমাৰ মন্ত্ৰী মহোদয়ক মানে মই অনুৰোধ কৰিছোঁ যে আমাৰ এই মানে ক্ষতিপূৰণখিনিতে যাতে কিবা এটা মানে আমাক সাহাৰ্য কৰি পেলাই আমাক সহায় কৰে যেন। নিশ্চয়কৈ মই পৰিৱেশটো দেখাইছোঁ। এই যিখন খাটপথাৰৰ যিটো অঞ্চল সেই অঞ্চলটোৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত সতীৰ্থ মুস্তাক আছে, মুস্তাকৰ মই জৰিয়তে পোনপটীয়া পৰিৱেশটো দেখাইছোঁ। এই ঘৰটোৰ যিটো চিহ্ন সেই চিহ্নটো চালে আপুনি গম পাব এই যিটো স্থান সেই স্থানটোৰ পানীৰ যিটো পৰিমাণ সেই পৰিমাণটো কি পৰ্যায়লৈকে উঠিছিল সেই গোটেই কথা বতৰাখিনি গম পাব। এইদৰে আজি 20 দিনৰো অধিক এই যিসকল লোক আছে সেই লোকসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেওঁলোকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ ওলাই যাবলৈ অসুবিধা হৈছে। মই এই মুহূৰ্তত এটা কথা উল্লেখ কৰোঁ, যোৱা 19 তাৰিখৰ দিনাখন যিটো মহাপ্ৰলয় হৈছিল সেই মহাপ্ৰলয়ৰ আগৰ যিটো পৰিৱেশ সেই পৰিৱেশটো সম্পূৰ্ণ এখন নদন বদন এখন গাঁও আছিল। কিন্তু এই গাঁওখনত বৰ্তমান মই সোমাই আহি দেখা পাইছোঁ এই গাঁওখনত সম্পূৰ্ণ এটা মৰিশালি যেন নিস্তব্ধতা এটা পৰিৱেশ। এই মুহূৰ্তত বাসগৃহসমূহ মানুহে এৰি থৈ ট্ৰেইনালীৰ কাষত তেওঁলোকে বাস কৰিবলগীয়া হৈছে। নিতৌ ট্ৰেইনসমূহ চলাচল কৰে, তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। তেওঁলোকৰ কাপোৰ কানি, তেওঁলোকৰ যিসমূহ তিৰপাল দি পেলাই আচলতে আশ্ৰয় শিবিৰবোৰ নিৰ্মাণ কৰিছে সেই ট্ৰেইনসমূহে আশ্ৰয় শিবিৰবোৰ ফালি দিছে। মোজাক্কিৰ এটা কথা ক'ব লাগিব, আজিও এনেদৰে প্ৰায় 35টা পৰিয়াল পানীৰ তলত থকাটো সঁচাকৈ চিন্তনীয়। আৰু আজিলৈকে সেই অঞ্চলত কোনো ধৰণৰ সাহাৰ্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত সবিশেষ দেখুওৱাৰ বাবে, কোনো নোযোৱা স্থানত গৈ উপস্থিত হোৱাৰ বাবে সতীৰ্থ মোজাক্কিৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।